নমস্কাৰ, মই কামাল আহমেদ। মূল বিষয়টো আলোচনা কৰাৰ আগত মই এটা উদাহৰণ দিব খুজিছোঁ। এবাৰ এখন স্কুলৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। তাৰে এজন ছাত্ৰই ঘৰলৈ আহিল আৰু দেউতাকে ৰিজাল্ট চাব খুজিলে। তেতিয়া ল'ৰাজনে দেউতাকক ক'লে যে দেউতা, চকীদাৰৰ ল'ৰাই ফেইল কৰিছে। দেউতাকে সুধিলে, হয় নেকি? আৰু কৈছে মেথছৰ ছাৰৰ ল'ৰাও ফেইল কৰিছে। দেউতাকে সুধিলে, হয় নেকি? তোমাৰ ৰিজাল্ট? কৈছে নহয়, ইংলিছ ছাৰৰ ল'ৰাও ফেইল কৰিছে। দেউতাকে সুধিলে, তোমাৰ ৰিজাল্টটো কোৱা? কৈছে নহয়, প্ৰিন্সিপাল ছাৰৰ ল'ৰাও ফেইল কৰিছে। দেউতাকৰ খং উঠিল আৰু ক'লে, মই তোমাৰ ৰিজাল্ট সুধি আছোঁ আৰু তুমি বেলেগৰ ৰিজাল্টৰ কথা কৈ আছা, গতিকে তোমাৰ ৰিজাল্টটো কোৱা। তেতিয়া ল'ৰাজনে ক'লে, চকীদাৰৰ ল'ৰা, মেথছ ছাৰৰ ল'ৰা, ইংলিছ ছাৰৰ ল'ৰা, প্ৰিন্সিপালৰ ল'ৰা ফেইল কৰিছে আৰু তুমি মোৰ ৰিজাল্টৰ কথা সুধি আছা। বৰ্তমান সময়ত বিশেষকৈ এটা ৰাজনৈতিক দলৰ সেই অৱস্থা হৈছে যে তেওঁলোকে যেতিয়া চৰকাৰ গঠন কৰিছিল তেতিয়া ৰাইজক কিছুমান প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ। এতিয়া তেওঁলোকক যদি ৰাইজে সেই প্ৰতিশ্ৰুতিৰ বিষয়ে সোধে, তেওঁলোকে কয় মুছলমানৰ জনসংখ্যা বাঢ়িলে এনেকুৱা হ'ব, মুছলমানৰ জনসংখ্যা বাঢ়ি আছে, মানুহে বাংলাদেশৰ পৰা ভাৰতলৈ আহি আছে, কেইদিনমান পাছত ভাৰতৰ অৱস্থা, আমাৰ অসমৰ অৱস্থা বাংলাদেশৰ নিচিনা হ'ব। এইবিলাক বিভিন্ন কথা কৈ মানুহক ভয় দেখুৱায়। তাৰোপৰি এটা ভয় দেখুৱায় যে ভাৰতত, অসমত যদি মুছলমানৰ সংখ্যা বাঢ়ে তেনেহ'লে আমাৰ কাৰণে ভয় আছে, আমাৰ বিপদ হ'ব। কিন্তু অকণমান যদি আমি মগজুৰ ব্যৱহাৰ কৰোঁ যে ভাৰতত বা অসমত 35% মুছলমান, ভাৰতত 25% মুছলমান ধৰিলোঁ, কিন্তু ডুবাইত যদি চাওঁ 90% মুছলমান, কিন্তু সেই 90%ৰ মাজত 10% অন্য ধৰ্মৰ মানুহ শান্তিত আছে। ইণ্ডোনেছিয়াত যদি চাওঁ 80% মুছলমান, তাৰে মাজত 20% অন্য ধৰ্মৰ মানুহ শান্তিত আছে। আৰু আমাৰ ইয়াতে যদি আমি ভাৰত হিচাপে চাওঁ, বৃহত্তৰ ভাৰত হিচাপে 90% আৰু মুছলমান অকল 20% বা 25%, তাতেই তেওঁলোকৰ ভয় লাগে। তেওঁলোকে ভয় দেখুৱাই কি বিপদ হ'ব, এইটো হ'ব, সেইটো হ'ব। এইটো এটা আমাৰ মাজত বিভেদ সৃষ্টি কৰা তেওঁলোকৰ চিন্তা। ৰাতিপুৱা ফেচবুক খুলিব, কিবা নহয় কিবা এটা পাবই। তেওঁলোকে মায়াবিনী মছজিদত বজাবনে, তেওঁলোকে জুবিনদাৰ ফটো মছজিদত ৰাখিবনে, তেওঁলোকে এইটো কৰিবনে, হালালা, কাফিৰ, বিভিন্ন ধৰণৰ কথা, বোৰখা